নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো মই তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰিছো আমাৰ যিসকল ছাৰ বাইদেউ মোৰ এই চেনেলটোত আছে আৰু যিসকলৰ দৰমহাৰ লগত বা যিসকলৰ চাকৰি দৰমহাৰ এটা অংশ জিপিএফত জমা হয়। জিপিএফ মানে বুজি পাইছে, জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড। আমাৰ বৰ্তমান অসমৰ যিখিনি নিয়মীয়া কৰ্মচাৰী আছে তাৰে কিছুমানৰ জিপিএফ আছে, কিছুমানৰ এনপিএছ আছে। গতিকে জিপিএফ যিসকলৰ আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। আৰু অকল যদি আপোনাৰ জিপিএফ নাই কিন্তু আপোনাৰ ঘৰৰ কাৰোবাৰ আছে তেতিয়াও ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব। কাৰণ আমাৰ যি জিপিএফ একাউণ্ট মেইনটেইন হয় সেইটো হৈছে আমাৰ অফিচ অফ দ্য একাউণ্টেণ্ট জেনেৰেল, মৈদামগাঁও, বেলতলা, আছাম, গুৱাহাটীত থকা এইটো এজি অফিচৰ পৰা মেইনটেইন হয়। আৰু তাৰে পৰা এটা ইম্পৰ্টেণ্ট নটিচ এখন আহিছে আজি, সেইখন মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আমাৰ জিপিএফৰ এখন বছৰেকীয়া ষ্টেটমেণ্ট আহে, এনুৱেল ষ্টেটমেণ্ট আহে। আৰু সেই ষ্টেটমেণ্টখন আমি দেখিবলৈ পাইছিলোঁ যে অফিচৰ পৰা আগতে কালেক্ট কৰিব লাগিছিল। এতিয়া অফিচত আহে না সেইটো মই চিয়'ৰ নহয়, কিন্তু এজি অফিচৰ পৰা এখন নটিচ আহিছে যে এনুৱেল জিপিএফ ষ্টেটমেণ্ট ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 2024-25 can be downloaded from FinAssam portal and DigiLocker application by GPF and AIS PF subscriber. গতিকে যিসকলৰ জিপিএফত একাউণ্ট আছে তেওঁলোকে আমাৰ অসম চৰকাৰৰ যি ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰ্টেল আছে FinAssam, তাৰ পৰা ডাউনলোড কৰিব পাৰিব 2024-25 বছৰেকীয়া ষ্টেটমেণ্টটো। আৰু যিটো আমাৰ ডিজিলকাৰ এপ্লিকেশ্যন আছে বা আমাৰ জিপিএফৰ এটা অনলাইন ব্যৱস্থা এটা আছে, সেইটোতো হয়তো আপোনালোকে পাব। গতিকে যিসকলৰ বছৰেকীয়া ষ্টেটমেণ্ট পোৱা নাই তেওঁলোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াত যদি কিবা আপোনালোকৰ ডিফিকাল্টি আছে, ধৰক আপোনাৰ জিপিএফ ষ্টেটমেণ্টখন ডাউনলোড কৰাতে কিবা অসুবিধা পাইছে, তেতিয়াহ'লে ইয়াতে মেইল আইডি দিয়া আছে aeassam@cag.gov.in। মই এই নটিচখন আপোনালোকক স্ক্ৰীণত দেখাই আছোঁ, তাৰপিছত আপোনালোকে বুজি পাব। গতিকে কাৰোবাৰ যদি 2024-25 ষ্টেটমেণ্ট এতিয়ালৈকে পোৱা নাই, ডাউনলোড কৰা নাই, তেতিয়াহ'লে আপোনালোকে ইমিডিয়েটলি FinAssam পৰ্টেলত যাব আৰু এজি অফিচৰ যি পৰ্টেল আছে ডিজিলকাৰ এপ্লিকেশ্যন, তাত গৈ পেলাই ডাউনলোড কৰিব পাৰিব। তো আহক এতিয়া মই আজি নটিচখন যিখন পাব্লিছ হৈছে সেইখন মই আপোনালোক দেখাই আছোঁ স্ক্ৰীণত এবাৰ। তো আপোনালোকে এই নটিচখন দেখিছে, অফিচ অফ দ্য একাউণ্টেণ্ট জেনেৰেল, মৈদামগাঁও, বেলতলা, গুৱাহাটী 781029, প্ৰেছ ৰিলিজ, এনুৱেল GPF statement for the financial year 2024-25 can now be downloaded from FinAssam portal and DigiLocker application by GPF Assam and AIS PF subscriber. In case any difficulty in obtaining the GPF statement, please email to aeassam@cag.gov.in. অৰ্থাৎ আপোনালোকে নিজৰ জিপিএফৰ ষ্টেটমেণ্ট FinAssam পৰ্টেলৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু জিপিএফ আছামৰ যিটো তেওঁলোকৰ ডিজিটেল ব্যৱস্থা আছে তাৰে পৰাও ডাউনলোড কৰিব পাৰিব। গতিকে এইখন এখন ইম্পৰ্টেণ্ট নটিচ। আপোনালোকে ষ্টেটমেণ্টখন ল'বৰ কাৰণে বহুত দূৰ দূৰণিৰ অফিচলৈ যাব নালাগে, ডিজিটেলি এই দুটা পৰ্টেলৰ পৰাই আপোনালোকে ল'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণৰ আপডেট থাকিলে শ্বেয়াৰ কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। থেংক ইউ।